Hi everyone, কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল আপোনালোকৰ আশীৰ্বাদত পিছে মোৰো খবৰ ভালে আজি সানডে আজৰে কলে বলা আমি কৰবাত উলাই যাও বহুত দিন হল তেনেকৈ আমি দুইজন কটুৱে উলাই যোৱা নাই কি আৰু মাজে সময় এনেকৈ উলাই গৈ থাকিব লাগে ন হেয়ে ভাবিলো ঠিকে কৈছে মই কলো ঠিক আছে নহলে বলা আমি কৰবাত উলাই যাও কিন্তু এতিয়ালৈকে ডিসাইড কৰা নাই কি কত যাম কিন্তু ব্লগটো এতিয়া আৰম্ভ কৰিলো ঘৰৰ পৰা উলালো আমি আৰু এতিয়া কেটা বাজিছে 1:15 মান বাজিছে দেৰিকৈ ওলাইছো এনেও সানডে আজৰৰো একো কাম নাই কিয়া আজি দিনটো আপোনালোকৰ মাজত শেয়াৰ কৰিম আমি কত যাও কি কৰো গুটেখিনি শেয়াৰ কৰিম ব্লগটো এতিয়া আৰম্ভ কৰি দিলো আৰু এটা কথা ফেসবুকত যদি মোক কোনোবাই প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে প্লিজ মোক ফলো কৰি দিব লগতে ইউটিউবতো সাবস্ক্ৰাইব কৰি দিব দেই আৰু মোৰ যদি ব্লগ সব চাই ভাল লাগে তেন্তে ফ্যামিলি এন্ড ফ্ৰেণ্ডছৰ মাজত শেয়াৰ কৰিব এতিয়া আৰম্ভ কৰি দিলো তেন্তে আপোনালোকে চাই থাকিব ঠিক আছে হেদিনাখন যে বতৰটো ইমান বেছি ধুনিয়া আছিলে পুৰা ডাৱৰীয়া বতৰ আৰু এনেকুৱা ডাৱৰীয়া বতৰত ফুৰিও বহুত বেছি ভাল লাগে ন আমি আহিছো ফেভাৰ্ছত মোৰ ফাৰ্স্ট বাৰ্থডে ইয়াতে সেলিব্ৰেট কৰা হৈছিলে তেতিয়া নতুনকৈ ফেভাৰ্ছখন খুলিছিলে ইফালে ইয়া খাই আছে কি অৰ্ডাৰ দিব লেমন চিকেন ভালে লাগিব চাগে ন আৰু বহুত দিনৰ মূৰত আহিলো চাগে 2 বছৰমান পাৰ হৈ গ'ল চাগে ন ইয়াত আহা 2 বছৰমান হৈ গ'ল এফালে আহিলে আমাৰ ষ্টাৰ্টাৰ লেমন চিকেন কেনেকুৱা টেষ্টটো টেষ্টি স্পাইচি নহয় চাগে ন ইমান এতিয়া মই টেষ্ট কৰিম বহুত বেছি গৰম আছে ঠিক আছে স্টাৰ্টাৰ খোৱাৰ পিছতে আমাক মেইন কোৰ্সটো দিলে আৰু মেইন কোৰ্সত আমি অৰ্ডাৰ কৰিছিলো ভেজ ফ্ৰাইড ৰাইস লগতে আছিল চিকেন দো পিয়াজাটো যে দেখাত যেনেকুৱা মানে একদম ডেলিশিয়াস লাগিছে ন খাবলৈও বহুত বেছি টেষ্টি আছিল আৰু লগতে গাৰ্লিক নানো দিয়া হৈছিল কিন্তু হেতু দেখুৱা নহলে গাৰ্লিক নানটো পিছত খালো মই বাৰু এখনে খালো আৰু এইফালে এতিয়া মই খাই আছো এনেকৈ মই ফ্ৰাইড ৰাইস সদায় স্পুন দি ইউজ কৰো কিন্তু হেদিনাখন মই হাতেৰে খালো হাতেৰে খোৱাৰ টেষ্টটোৱে বেলেগ ন উলাই আহিছো এতিয়া আৰু উলাই আহোতে বৰষুণ একফালে বৰষুণো দি আছে ৰ'দো দি আছে বৰষুণ আৰু ৰ'দ দিলে কি কয় যে খৰাহিয়ালৰ বিয়া ন বৰষুণ আৰু ৰ'দ একদম একে লগতে আহিছে ভাল লাগিলে খাই কেনেকুৱা লাগিলে তোমাৰ ভাল লাগিলে খানা টেষ্টি আছিলে বহুত দিনৰ মূৰত আজি মোৰ ডাইট মিস হৈ গ'ল ৰাতি অলপ মানে একদম লাইট খাব লাগিব আজি ডাইটটো মিস হৈ গ'ল পাপৰ এখন খাই দিব পাপৰ মই পাপৰ এনেও নাখাওঁ ভাতৰ লগতহে ভাল লাগে মানে খাই দিব নহয় মই কি খাম কাবলি বুট আৰু মগু আছে তিয়াই থৈছো হেয়াকে খাম সালাড বনাই খাই দিম হেয়াকে আৰু এতিয়া আমি কি আমি ঘৰলৈ যাম না আমি এতিয়া যাম কিমান মুখ ফুৰুৱা আজি সানডে হয় হেদিনাখন আজহৰৰ লগত বহুত দিনৰ মূৰত যোৱা হল আৰু এনেকৈ চাবচোন কেতিয়াবা ভাল লাগে ন হাজবেণ্ড ওয়াইফ একেলগে মানে টাইম স্পেন্ড কৰি লাগিলে অলপ টাইমৰ কাৰণে হোক কিন্তু এনেকুৱা এটা টাইম সকলোৰ বাবে হ'ব লাগে আৰু মানে অলপ ফুৰা মেলা কৰিলে ভাল লাগে ন তেতিয়া মানে যিমান মানে ষ্ট্ৰেছ থাকে ষ্ট্ৰেছখিনি নোহোৱা হয় আমি ঘৰলৈ গৈ থাকোতে বহুত মানুহ লগ পাইছিলো ভলবমত যোৱা আগতে জানেনে সৰু থাকোতে যেতিয়া মানে ভলবমত মানুহ সব যায় যে একদম বাহিৰত ৰখি থাকো মানে চাবলৈ কাৰণে কোনে কোনে বাৰু এনেকৈ ৰখি আছিল চাবলৈ কমেন্ট কৰি জনাবচোন দেই ইমান বেছি ভাল লাগে চাই তাৰ পিছত এইফালে এতিয়া গধূলি লগ পাইছো আপোনালোকক 6:30 মান বাজিছিলে চাগে দেই মই আৰু আজহৰ ওলাই আহিছো ইভিনিং ৱাকৰ কাৰণে কৰিবলৈ ওলাই আহিছো প্ৰথমতে আমি গলো মানে আমাৰ হিখিনিতে খুসকাইলো তাৰপিছত গলি এটা আছিল তাতে সোমাই দিলো খুসকাই হেল্ল আমি লগাও
হেল্ল' এভৰিৱান, খোজকাঢ়ি মেলি আহিলোঁ। আমি ওলাই গৈছিলোঁ 6:35 মানত গৈছিলোঁ দেই। তাৰপিছত এতিয়া আহিছোঁ 7:15 মান। আধা ঘণ্টাতকৈ অলপ বেছি দেৰিয়ে খোজকাঢ়া হ'ল নে। ইমান মজা লাগিলে খোজকাঢ়ি। ভাবিছোঁ কালিৰ পৰা মানে এনেওতো মই দেখিছে ৰাতিপুৱা খোজকাঢ়োঁ ন, মই কালিৰ পৰা ভাবিছোঁ ৰাতিপুৱা টাইমটো এতিয়া এক্সাৰচাইজ কৰিম আৰু গধূলি টাইমত খোজকাঢ়িম। এনেকৈ পাৰ্টনাৰ থাকিলে ভাল হয় ন, ভাল লাগে এনেকৈ, সেয়াই ভাবিছোঁ। আৰু এতিয়া মই ডিনাৰ বনাম। ডিনাৰত ভাবিছোঁ একেবাৰে চিম্পলে কিবা এটা বনাই দিওঁ বুলি, আৰু ইমান ভাল লাগিলে, ঘামি গ'লোঁ মানে। ভাবিছোঁ ডিনাৰটো বনাই মেলি মই গাটো ধুই ল'ম, তেতিয়া আৰু ভাল লাগি যাব আৰু পূৰা ফ্ৰেছ হৈ যাম। এনেও চাবচোন ৰাতি যে গৰম দিনত গা ধুই ইমান ভাল লাগে ন। আৰু এতিয়া মই পটককৈ বনাই লওঁ দেই ডিনাৰটো। কি বনাওঁ দেখাম বাৰু, ৰেচিপি শ্বেয়াৰ নকৰোঁ, জাষ্ট কি বনাম সেইটোকে দেখাম। ভাবিলোঁ যে এগ কাৰীকে বনাই দিওঁ। এইফালে এগকেইটা ফ্ৰাই কৰি ল'লোঁ, অকণমান শ্বেলো ফ্ৰাই কৰিলোঁ, লগতে আলু বইল কৰিলোঁ। আৰু এগ কাৰী বনাবলৈ চাবচোন একেবাৰে টাইম নালাগে। আৰু মোৰ কাৰণে মই কৈছিলোঁ আপোনালোকক যে মই কাবলি বুট খাম, কাবলি বুট তিয়াই থোৱা আছিলে আৰু লগতে মগু আছিলে। মোৰ বহুত বেছি ভাল লাগে খাই। আৰু অকণমান মই আদাও দি দিছোঁ, আদা পিঁয়াজ নেমু চেপি দিছোঁ, আদাখিনি মিহি মিহিকৈ কাটি দিছিলোঁ। শেষত দুখনমান ফটোজো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। ব্লগটো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব।